লংকাত নিশা সংঘটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত এজন যুৱক। নিহত যুৱকজনৰ নাম আশিষ দাস। ঘৰ শংকৰদেৱ নগৰৰ দক্ষিণ কান্দুৰাত। যুৱকজনে পালচাৰ বাইক এখনেৰে ৰৈ থকা 22 চকীয়া ট্ৰেইলাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই নিহত হয় যুৱকজন। জানিব পৰা মতে আৰক্ষীয়ে ট্ৰেইলাৰখনৰ চালকজনক সোধপোছৰ বাবে আটক কৰিছে। বাইক যাবলৈ এই গাড়ীয়ে ধাক্কা মাৰি দিল। 10:30 বাজিতে ৰাতি। ল'ৰা কি নাম আপোনাৰ? আশিষ দাস। বাইক কি বাইক? পালচাৰ টেংকাৰ 22 চকাৰ গাড়ী ধৰি আনিছে দৰকাৰ পৰা। স্পট ডেট হৈছে আশিষ দাস, শংকৰনগৰ দক্ষিণ কান্দুৰা দেউতা। ঘটনাটো ছাৰ বাইক যাবলৈ এই গাড়ীয়ে ধাক্কা মাৰি দিল। 10:30 বাজিতে ৰাতি। ল'ৰা কি নাম আপোনাৰ? আশিষ দাস। বাইক কি বাইক? পালচাৰ টেংকাৰ 22 চকাৰ গাড়ী ধৰি আনিছে দৰকাৰ পৰা। স্পট ডেট হৈছে আশিষ দাস, শংকৰনগৰ দক্ষিণ কান্দুৰা দেউতা। ঘটনা